হেল্ল' সকলোকে নমস্কাৰ এয়া মই গৈ আছোঁ কেৰেলাত এখন গাঁৱত আৰু এয়া হৈছে পেলিয়েটিভ কেয়াৰৰ আণ্ডাৰত মই এক মাহৰ এটা ৱৰ্কশ্বপ লৈ আছোঁ য'ত নেকি ঘৰুৱা ট্ৰিটমেণ্ট চলে মানে ৰোগীসকলক ঘৰতে ভিজিট কৰে ডক্টৰ আৰু নাৰ্ছ MW আৰু ষ্টুডেণ্ট এনেকুৱা মিলি পেলাই ঘৰতে গৈ পেলাই গোটেইখিনি সা সুবিধা য'ত নেকি যেনেকৈ আপোনাৰ চিকিৎসাৰ হস্পিটেলত কৰা হয় তেনেকৈ একে গোটেইখিনি প্ৰচেছ মানে আপোনাৰ ঘৰত দিয়া হয় আৰু যিসকল বহুত দুখীয়া ৰোগী থাকে তেওঁলোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় আৰু বাকী পঢ়া শুনা বাদেও বা এইবোৰ হোম ভিজিট কৰাৰ বাদেও মই বাকী কেৰেলাৰ যিমানখিনি সৌন্দৰ্য সেইবিলাক মানে মই খুব এনজয় কৰি আছোঁ বৰ্তমান সেয়া কলৰ মানে এডাল আমাৰ অসমৰ কলৰ নিচিনা নহয় গতিকে কলগছডালকে বৰ ডিফাৰেণ্ট আৰু এইটো ফ্ৰুটছ হয় এইটো কঁঠাল সৰু সৰু কঁঠাল আৰু এইটো এনেকুৱা এইবোৰ এনেকৈ তুলি তালি তাৰপিছত আৰু এটা ঘৰ দেখিলোঁ মোৰ বৰ ভাল লাগিলে ঘৰটো মানে এইটো বোলে সেই 150 বছৰ পুৰণা ঘৰ আৰু তেনেকুৱাত কাঠৰে বনোৱা ভিতৰখন কাঠৰে গোটেই ৱাল টাইপৰ এনেকৈ কিবা বনাইছে আৰু ভাল লাগিছে মোৰ সেইকাৰণে বোলো ভাবিলোঁ অলপ ভিডিঅ' চিডিঅ' কৰি পেলাই ৰাখোঁ বোলো আপোনালোককো অকণমান দেখুৱাওঁ ইয়াতে কাঠৰ ডিজাইনবোৰ বৰ ধুনীয়াকৈ মিস্ত্ৰীবিলাকে মানে কি পাৰফেক্টলি কৰে আৰু গতিকে ময়ো ভাবিলোঁ অকণমান ভিডিঅ' চিডিঅ' কৰি পেলাই আপোনালোকক দেখাই দিওঁ চাওকচোন ইমান ধুনীয়াকৈ মানে বনাইছে বাকী আমাৰ ডক্টৰ আৰু নাৰ্ছ ভিতৰত আছে পেচেণ্টৰ লগত মানে পেচেণ্টৰ ঘৰৰ মানুহখিনিৰ লগত কথা চথা পাতি আছে আৰু বাকী মই এইবোৰ চাই কৰি আৰু লোকৰ ঘৰে ঘৰে মই গৈ পেলাই মনে মনে মেকুৰী নিচিনা চবৰ ঘৰ চাই ফুৰোঁ ডিজাইনবোৰ কেনেকুৱা কি কৰিছে এনেকুৱা ধৰণৰ বাকী আপোনাৰ একদিনত কমেও 6-7টা ৰোগীক চোৱা হৈ যায় ৰাতিপুৱা আপোনাৰ 10টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে আৰু দিল্লী আৰু বেংগলোৰত ইয়াৰ অফিচ আছে হেড অফিচ আছে পেলিয়েটিভ কেয়াৰৰ আৰু তাৰ পৰা প্ৰভাইড কৰে এখন ভেন প্ৰভাইড কৰে সেইখন ভেনতে মানে গোটেই টীমটো এনেকুৱা যায় আৰু এটা পঞ্চায়তৰ আণ্ডাৰত 12গৰাকী নাৰ্ছ থাকে আৰু 3জন ডক্টৰ থাকে এনেকৈ গৈ পেলাই ভগাই লয় ডিউটিবিলাক ডেইলি চিষ্টেম আৰু এনেকুৱা কিছুমান ৰোগীৰ একদিনৰ দিনে লয় মানে এনেকুৱা আৰু কেতিয়াবা উইকলি কিছুমান যাৰ যেনেকুৱা মানে অসুবিধা হয় তেনেকুৱা চিষ্টেমত চিকিৎসা চলে বাকী লোকৰ ঘৰত গৈ পেলাই ফটো চটো মাৰি আছোঁ আৰু এনেকুৱাকৈ ভাল লাগে এইবোৰ কৰি পেলাই আগৰ দিনৰ ঘৰ এইবোৰ চব সজাই কৰি থৈ দিছে গান প্লে' কৰা আৰু ইয়াক শেষত আৰু এনেকুৱা গৈ পেলাই অলপ এনজয় কৰিলোঁ এইখন খোৱাৰ হেৰিত সোমালোঁ আৰু তেনেকুৱা ৰেষ্টুৰেণ্টত তাতেই 3জনীৰ মই নাগালেণ্ডৰ ছোৱালী লগ পালোঁ ভাল লাগিল কিন্তু বেছিকেইজনী অসমীয়া একেবাৰে বুজি নাপায় আৰু একদম টুটা ফুটা হিন্দী কয় বাকী ইংলিছ ভালকৈ ক'ব পাৰে তাৰপিছত সিহঁতৰ লগতে যিমানে নহওক আমাৰ নৰ্থ ইষ্টৰ ছোৱালী ভাল লাগিল নিজৰ মানুহ পাই পেলাই তাৰপিছতে ইহঁত খোপাই খোৱা খাদ্যত ব্যস্ত বাকী খালোঁ মেলিলোঁ সেয়াই আৰু তেওঁলোকে বাৰু ইবিধ খাই আছে হিন্দু হ'লেও মানে সিবিধ খায় মই আকৌ সেই পৰঠা ওপৰতে চচ দি পেলাই এয়া আমাৰ ডক্টৰ হয় আৰু নাৰ্ছ MW মোক কি ক'লে সিহঁতে অসমীয়া গান এটা গোৱাচোন তাৰপিছত মই কি ক'ম জুবিনদাৰ গানকে শুনাই দিলোঁ তেওঁলোকে জুবিনদাক চিনি পায় তেওঁলোকে কৈছে আমি শুনিছোঁ জুবিনদাৰ মানে কেছটো আমি জানো এনেকৈ কৈছে গুগলত পাইছে তেনেকৈ গুগলত পাই পেলাই চাৰ্চ কৰিছে গম পায় আৰু জুবিনদাৰ কথা তেওঁলোকেতো এনেই কাকোৱে পাত্তাই নিদিয়ে কাৰো গানে নুশুনে অকল চাউথ ইণ্ডিয়াৰ হিৰো বা ছিংগাৰ এইবিলাককহে গুৰুত্ব দিয়ে বাকীবিলাকক গুৰুত্ব নিদিয়ে বাৰু জুবিনদাক চিনি পাওঁ বুলি কোৱাৰ কাৰণে মোৰ ভাল লাগি গ'ল তাৰপিছত ইহঁতে ক'লে যে আমাৰ মালায়ালমৰ ছঙো এটা গাওকচোন যদি পাৰে মই এটা গাই দিলোঁ
মাহঁতে মোক একে খুৱাই বুৱাই পূৰা লৈ ফুৰে আৰু এনেকৈ যিমানে নহওক নিজৰ ভাষাৰ প্ৰতি সকলোৰে এটা দুৰ্বলতা থাকে। এইকেইদিন এই ৱৰ্কশ্বপটোতেই ব্যস্ত হৈ আছোঁ। বহুত ভাল লাগিছে। প্ৰত্যেক ঘৰত মানে কি হৈছে এটা এটা নতুন নতুন এক্সপিৰিয়েঞ্চ, নতুন নতুন পেচেণ্ট, তাৰ ওপৰতে ষ্টাডি ভাল লাগিছে।